নমস্কাৰ। বিদ্যালয়ৰ দ্বিতীয় মূল্যায়ন শেষ হোৱাৰ লগে লগে আমি ছামাৰ কেম্প অৰ্গেনাইজ কৰিছিলোঁ। তাতে আমি 3টা কাৰ্যসূচী ৰাখিছিলোঁ। এটা ক্ৰিয়েটিভ টাস্ক মিনছ আমি ৱাল মেগাজিনৰ কাৰণে ষ্টুডেণ্টবিলাকক বিভিন্ন ক্ৰিয়েটিভ টাস্ক দিছিলোঁ। তেওঁলোকে যি ইচ্ছা কৰে সেইটো লিখিব পাৰে। আৰু তাৰ লগত সংগতি ৰাখি আমি এটা হেল্থ কেম্প কৰিছিলোঁ আমাৰ লোকেল NGO এটাৰ সৌজন্যত। তেওঁলোকে ষ্টুডেণ্টবিলাকক বিভিন্ন স্বাস্থ্যজনিত সজাগতা, আইৰণ ডেফিচিয়েঞ্চি, আইৰণ কি খালে আইৰণ হয় এইবিলাকৰ এৱেৰনেছ কেম্প। প্লাছ আমি পেৰেণ্টছৰ লগত কিছু কথা পাতিছিলোঁ, পেৰেণ্টছৰ ৰোলছ এণ্ড ৰেছপনচিবিলিটিছ। তো এইখিনি কথা আগত ৰাখি আমাৰ ছামাৰ কেম্পটো অৰ্গেনাইজ কৰা হৈছিলে। খুব ফলপ্ৰসূ হৈছে। এনেকুৱা ধৰণৰ কাম কৰিলে বিদ্যালয়ৰ উত্তৰোত্তৰ হোৱাটো স্বাভাৱিক।